নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 ডিচেম্বৰ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। হয় বন্ধু-বান্ধৱীসকল, ৰাহুল গান্ধী নহয় মল্লিকাৰ্জুন খাৰ্গে হ'ব পাৰে বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী। ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ, কিয়নো ৰাহুল গান্ধী নহয় মল্লিকাৰ্জুন খাৰ্গে হ'ব পাৰে বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী। ৰাহুল গান্ধী নীতিশৰ পৰিৱৰ্তে মল্লিকাৰ্জুন খাৰ্গেৰ নাম প্ৰস্তাৱত। লগতে দিল্লীত অনুষ্ঠিত এনডিআৰ বৈঠকক লৈ এইবাৰ দেশজুৰি চৰ্চা হৈছে। এনডিআৰ বৈঠকত এই প্ৰস্তাৱ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। ৰাহুল গান্ধী নহয় মল্লিকাৰ্জুন খাৰ্গে হ'ব পাৰে বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী। হয় বন্ধু-বান্ধৱীসকলে এটা গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। পুৰণি বিজেপি নেতাৰ এতিয়া কাম নাই বিজেপিত, আৰু ইয়াক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। পুৰণি বিজেপি নেতাৰ এতিয়া কাম নাই বিজেপিত, কিয়নো ভৱেশ কলিতাৰ তথ্য ভুৱা। 20 বছৰ নহয় কিয়নো 26 বছৰ বিজেপি কৰিলেও কিন্তু বিজেপিত পুৰণি দলৰ কাম নাই। লগতে চকী নিদিলে কাম কৰাৰ সুবিধা নাথাকে বুলি মন্তব্য কৰিছে। লগতে কৈছে পুৰণি দলৰ এতিয়া আদৰ কমি গৈছে, পুৰণি দলৰ এতিয়া আদৰ নাই, আৰু বিজেপিত এতিয়া পুৰণি মানুহ নাই আৰু সকলো ঘৰত বহি আছে। আৰু অটল বিহাৰী বাজপেয়ী আদৰ্শ এতিয়া বিজেপিত নাই, এতিয়া নামটোহে বিজেপিৰ মানুহ সকলো বাহিৰৰ। আৰু লগতে হতৰ বিপৰীতে গৈ পুনৰ ৰাজনীতি কৰিব বিচাৰিছো, আৰু কংগ্ৰেছত যোগদান কৰিয়েই ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে সৰব হৈছে প্ৰাক্তন প্ৰবীণ বিজেপি নেতা উদয় শংকৰ হাজৰিকাৰ। লগতে পুৰণি বিজেপি নেতাৰ এতিয়া কাম নাই বিজেপিত বুলি মন্তব্য কৰিছে। হয় বন্ধু-বান্ধৱীসকল, আচলতে আগৰ যিখন বিজেপি নেতা আছিলে সেইসকল নেতাৰ এতিয়া কাম নাই নেকি বিজেপিত? ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 2024 নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ'ব অভিনেত্ৰী কংগনা ৰাণাৱত। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো আৰু এটা বিগ ব্ৰেকিং নিউজ, কিয়নো এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। 2024 লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ'ব এইবাৰ মহমী অভিনেত্ৰী কংগনা ৰাণাৱত। অভিনয় এৰি ৰাজনীতিৰ জগতত ভৰি দিবলৈ সাজু হৈছে কংগনা ৰাণাৱত। বিজেপিৰ প্ৰাৰ্থী হ'বলৈ সম্পূৰ্ণ সাজু কংগনা ৰাণাৱত, আৰু অভিনয় এৰি ৰাজনীতিৰ জগতত ভৰি দিবলৈ সাজু কংগনা ৰাণাৱত। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাৰে সাক্ষাতৰ পিছতে নিৰ্বাচন খেলাৰ এইবাৰ গ্ৰীণ সিগনেল দিছে কংগনা ৰাণাৱতে। 2024 লোকসভা নিৰ্বাচনত হিমাচল প্ৰদেশৰ মাণ্ডি সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপত প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা, আৰু বৰ্তমানলৈকেও কোনো ৰাজনৈতিক দলেৰে জড়িত নহয় কংগনা ৰাণাৱত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপিৰ অতি ঘনিষ্ঠ বুলি জনাজাত কংগনা ৰাণাৱত, আৰু কিছুদিন পূৰ্বে গুজৰাটত উপস্থিত হৈ নিৰ্বাচন খেলাৰ ইংগিত দিছিল কংগনা ৰাণাৱতে। লগতে ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ থাকিলে আগন্তুক লোকসভা নিৰ্বাচন খেলিবলৈ মই সাজু বুলি কৈছিলো কংগনা ৰাণাৱতে। আৰু বিজেপিৰ প্ৰশংসাত সদায়ে পঞ্চমুখী হৈ থকা কংগনা ৰাণাৱতৰ নিৰ্বাচন খেলাক লৈ সৰব চৰ্চা ৰাষ্ট্ৰীয় ৰাজনীতিত। আৰু কংগনা ৰাণাৱতৰ পিতৃয়েও ইতিমধ্যে সংবাদ মাধ্যমৰ মুখত কংগনাৰ নিৰ্বাচন খেলাটো চূড়ান্ত বুলি ঘোষণা কৰিছে। কংগনা ৰাণাৱতৰ পিতৃ অমৰদীপ ৰণৌতমৰ মন্তব্য কৰাৰ পৰা কংগনাই নিৰ্বাচন খেলিব আৰু সেইদৰে থিৰাং কৰিব। হয় বন্ধুসকল, কোনটো দলৰ হৈ এইবাৰ কংগনা ৰাণাৱতে খেলিব আৰু এয়া থিৰাং কৰিব দলে। কিন্তু কংগনা ৰাণাৱতে বিজেপিৰ টিকটত নিৰ্বাচন খেলাটোত চূড়ান্ত হৈছে বুলি মন্তব্য কৰা হৈছে। গুজৰাট, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ছত্তীশগড়, হিমাচল প্ৰদেশ যিকোনো এখন ৰাজ্যৰ পৰা নিৰ্বাচন খেলিব কংগনা ৰাণাৱতে। 2024 লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ'ব মহমীয়া অভিনেত্ৰী কংগনা ৰাণাৱত। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট, লগতে এটা ডাঙৰ খবৰ মুকলি আহিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 5টা ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোন কেইটা 5টা ডাঙৰ ঘোষণা কৰিছে সবিশেষ জনক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 5টা ডাঙৰ ঘোষণা। ৰাজ্যত অব্যাহত থাকিব নিযুক্তিৰ প্ৰক্ৰিয়া। 2024 চনত 30,000 যুৱক যুৱতী চৰকাৰী চাকৰি দিয়া হ'ব, আৰু 30,000 চৰকাৰী নিযুক্তিৰ বাবে শীঘ্ৰেই চাকৰি বিজ্ঞাপন প্ৰকাশ কৰিব চৰকাৰে। লগতে 1 টকা ঘুষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে শীঘ্ৰেই ৰাজ্যত আৰম্ভ হ'ব
মুখ্যমন্ত্ৰী আৱাস যোজনাই যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে চৰকাৰে এখন ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী আৱাস যোজনাটো পকী ঘৰ লাভ কৰিব হিতাধিকাৰীয়ে আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সুবিধা নোপোৱা হিতাধিকাৰীয়ে পাব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ সুবিধা। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ সহায়ত 1 লাখ টকাৰ পৰা 2 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য দিয়া হ'ব। লগতে লাখ লাখ যুৱক যুৱতীয়ে লাভ কৰিব এই আঁচনিৰ ধন। ৰাজ্যৰ হাজাৰ হাজাৰ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক দিয়া হ'ব চৰকাৰী ধন আৰু প্ৰত্যেকগৰাকী মহিলাক 10,000কৈ টকা দিব চৰকাৰে আৰু লাখ লাখ মহিলাই লাভ কৰিব 10,000কৈ টকা। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ আত্মসহায়ক গোট আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে সুখবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আকৌ ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱাকৈ 5টা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি 5টা ডাঙৰ ঘোষণা কৰিছে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, শিৱসাগৰ আমগুৰিত মাৰণাস্ত্ৰসহ 4জনক যুৱকক আটক। এই মুহূৰ্তত অসমবাসী ৰাজুক জনাইছে এটা বিগ ব্ৰেকিং নিউজ, কিয়নো শিৱসাগৰৰ আমগুৰিত মাৰণাস্ত্ৰসহ 4জনকৈ যুৱকক আটক কৰা হৈছে। আমগুৰি আৰক্ষীয়ে আটক কৰিছে 4জন যুৱকক আৰু 3টাকৈ মাৰণাস্ত্ৰসহ 12 জাই সজীৱ। এইবাৰ গুলি উদ্ধাৰ কৰিছে আৰক্ষীয়ে আৰু AS-05R2703 পালচাৰ বাইক আৰু AS-05Q9093 স্কুটিত আহিছিল 4জনকৈ যুৱক। আটকাধীন যুৱক দুজনৰ পৰা 2টা 9mm পিস্তল আৰু এটা হস্তনিৰ্মিত পিস্তল আৰু 9mm পিস্তল উদ্ধাৰ কৰে আৰক্ষীয়ে আৰু তদুপৰি 4টাকৈ মোবাইল ফোন জব্দ কৰিছে আমগুৰি আৰক্ষীয়ে আৰু যুৱককেইজন মৰিয়নিৰ পৰা জাজি দিশে গৈ থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰে আৰু আটকাধীন 4 যুৱক ক্ৰমে জন পচুমুতাৰী আৰু যতীন বড়োৰ লগতে গোপী হাজোৱাৰী আৰু শিৱ হেম্ব্ৰৌ। লগতে 4জন যুৱকৰ গড় গোলাঘাট জিলাৰ সৰু পথাৰৰ উৰিয়াম ঘাটত বুলি জনা গৈছে। লগতে মেৰাপানীৰ চিচুপানীৰ পৰা অনা মাৰণাস্ত্ৰ কেইবাটাও কোণে অজ্ঞাত লোকক যোগান ধৰিবলৈ গৈছিল যুৱককেইজনে আৰু ইতিমধ্যে শিৱসাগৰৰ উচ্চ পদস্থ আৰক্ষী বিষয়াই আমগুৰি থানাত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। হয় বন্ধু বান্ধৱীসকলে এটা গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ মুকলি আহিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাৰ এই প্ৰডাক্ট বুলি মন্তব্য কৰিছে ভূপেন বৰাই। মূলত অসমবাসী ৰাজুক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ প্ৰডাক্ট বুলি মন্তব্য কৰিছে। কংগ্ৰেছী মানুহেই বিজেপিক চলাই আছে, বিজেপিক চলাই থকা মানুহবোৰ আমাৰ এই প্ৰডাক্ট বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিজেই 23/24 বছৰ কংগ্ৰেছ দলতে আছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাৰ এই প্ৰডাক্ট আৰু ইয়াৰ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। হয় বন্ধু বান্ধৱীসকল, ভূপেন বৰাই যিটো মন্তব্য কৰিছে আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।